চলি আছে 12:35 মিনিটৰ ভিতৰত দুটাকৈ খবৰ জয়ৰ খবৰ আহিছে ইতিমধ্যে বিজেপি কাৰ্যালয়ত নাগাৰা নাম আৰম্ভ হৈছে তেওঁলোকে কালিয়ে মিঠাই গুটাই থৈছে সকলো আয়োজন কৰি থৈছে আতচবাজিৰ বাবে আয়োজন কৰি থৈছে লাইটিং কৰি থৈছে আলু সজ্জাৰে সজাই তুলিছে বিজেপিৰ বাজপেয়ী ভৱন আৰু দুটাকৈ জয় খবৰ এই মুহূৰ্তত নাগাৰা নামৰ দৃশ্য দেখুৱাই গৈছো মই আপোনাৰ ওচৰলৈ আহিছো আপুনি উত্তৰ দিব বিচাৰিছিলে ৰূপাকুল না মই অলপ আগতে আমাৰ কংগ্ৰেছৰ মুখপাত্ৰগৰাকীয়ে যিখিনি কথা ক'লে তাৰমানে কথাখিনি এনেকুৱা মই ঠিক ঘড়ীটো চাইছোঁ 1টা বাজিব হৈছে 1টা বাজিব হওঁতে আমি গম পাইছোঁ যে এতিয়া লাহে লাহে দুখটো ইভিএমৰ ওপৰত আহিবগৈ মই ইমান সময় অপেক্ষা কৰি আছিলোঁ যে কেতিয়া সেই কথাখিনি তেওঁলোকৰ পৰা ওলাব দ্বিতীয় কথা হ'ল চাওক ৰাইজৰ মাজত যদি আপোনালোকে যাব নোৱাৰে মই বিৰোধীৰ কথা কৈছোঁ আজি বিৰোধীৰ এইবাৰ নিৰ্বাচনত কি ইছ্যু আছিলে কি ইছ্যু লৈ পেলাই তেওঁলোকে ৰাইজৰ মাজত গৈছিলে কোনো ইছ্যু নাই তেওঁলোকৰ কেৱল মাত্ৰ গালি দিয়াটোৱে যদি ইছ্যু হয় তেতিয়া ৰাইজে তেওঁলোকক কেনেকৈ কোৱালি ল'ব আজি তেওঁলোকৰ যি 3 গগৈৰ কথা কোৱা হয় 3 গগৈৰ ভিতৰত তেওঁলোকৰ যি মেইন মুৰব্বী যাক তেওঁলোকে মুখ্যমন্ত্ৰী বনাব ওলাইছিলে গৌৰৱ গগৈ তেওঁৰ যোৰহাটৰ নিজৰ 10 নং ৱাৰ্ডৰ 52 নং বুথ যিটো তেওঁৰ নিজা বুথ সেই নিজা বুথতে তেওঁ পৰাজয় বৰণ কৰিছে তেওঁ হাৰিছে গতিকে এজন মানে প্ৰাৰ্থিত্ব প্ৰত্যাশী যোনে নিজকে মুখ্যমন্ত্ৰী হিচাপে প্ৰক্ষেপ কৰি ৰাখিছে তেওঁ যদি নিজৰ বুথটোতে জিকিব নোৱাৰে তাৰ মানে আপুনি চিন্তা কৰক যে ৰাইজৰ মাজত তেওঁলোকৰ গ্ৰহণযোগ্যতাটো কিমান আছে গতিকে ৰাইজৰ পালছটো বুজি ৰাইজৰ মনৰ কথা বুজি পেলাই যদি ৰাইজৰ কাষত যাব নোৱাৰে কেৱল মাত্ৰ ছ'চিয়েল মিডিয়া আৰু টিভিত পৰ্দাত আহি পেলাই মানে চিঞৰ বাখৰ কৰিলে মই ভাবোঁ যে অসমৰ ৰাইজে বিশেষকৈ অসমৰ ৰাইজ আজি খুব সজাগ সচেতন ৰাইজ আৰু অসমৰ ৰাইজে সকলোখিনি দেখি আছে আজি অকমান আগতে আপুনি ক'লে কুংকি চৌধুৰীৰ কথাটো কুংকি চৌধুৰীয়ে চাওক কোনো ধৰণৰ আজি চেণ্ট্ৰেল গুৱাহাটীত কোনো ধৰণৰ সংগঠন নাই এজেপিৰ কোনো ধৰণৰ তেওঁলোকৰ তাত দলীয় কাৰ্যসূচী নাই কোনো ধৰণৰ তাত কাম কাজ হোৱা নাই এসপ্তাহ 15 দিন আগতে আহি পেলাই তেওঁ দলীয়